CIT আনিম CIT বনাম প্রত্যেকটো ডিস্ট্রিক্টত আমি এডিশনাল মানে সেন্ট্রাল স্কুল আমি বনাম বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল ভেৰগাঁও IIT আপগ্ৰেড কৰি ফলে তেওঁলোকে মানে পলিটেকনিক ইনষ্টিটিউশন বনাম বুলি কৈছিল ভেৰগাঁৱৰ যিটো IIT আজি ক'ত বনালে চাওঁতে চাওঁতে 5টা বছৰ চেঞ্জ হৈ গ'ল কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই নিজৰ যি প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে আজি ইঞ্জিনিয়াৰিং কলেজ ক'ত গ'ল এগ্ৰিকালচাৰ কলেজ ক'ত গ'ল ৰৌতাত হ'বলগীয়া অৰ্গেনিক ইউনিভাৰ্চিটি স্পৰ্টছ ইউনিভাৰ্চিটি ট্ৰাইবেল ইউনিভাৰ্চিটি আজি ক'ত গ'ল এটাও মানে তেওঁলোকে কৰি দেখাব পৰা নাই এইমছ নেশ্যনেল নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল সায়েন্স বনাম বুলি কৈছিল তেখেতসকলে আজি ক'ত গ'ল বিটিআৰখন 60টা সমষ্টি বনাম বুলি কৈছিল তেখেতসকলে আজি ক'ত গ'ল 60টা সমষ্টি বনাব নোৱাৰিলে মানে বিটিচিৰ সীমাটো মানে শোণিতপুৰ জিলালৈকে বঢ়াই দিম বুলি কৈছিল শোণিতপুৰ বিশ্বনাথ তেওঁলোকে কৈছিল যে বিটিআৰত অন্তৰ্ভুক্ত হ'ব কিন্তু আজি কিয় কৰিব নোৱাৰিলে এটাও প্ৰতিশ্ৰুতি আজি তেখেতসকলে ৰক্ষা কৰিব নোৱাৰিলে আমাৰ মাতৃসকলক ঠগালে তেওঁলোকে কৈছিল যে প্ৰত্যেকটো লাখ লাখ সেলফ হেল্প গ্ৰুপক ৭৫,০০০ দিয়াৰ প্ৰতিশ্ৰুতি আজি ক'ত গ'ল ইউ পিপলৰ সেলফ হেল্প গ্ৰুপ আপোনালোকে সোধক কোনবা সেলফ হেল্প গ্ৰুপে ৭৫,০০০ পইচা পাইছে নেকি এটাও মানে সেলফ হেল্প গ্ৰুপক তেখেতসকলে ৭৫,০০০ টকা দিব নোৱাৰিলে আৰু নোৱাৰে চৰকাৰ শেষ হৈ গ'ল নতুন স্কিম ধৰিব নোৱাৰে নতুনকৈ চাকৰি দিব নোৱাৰে আপোনালোকৰ ভেৰগাঁৱৰ পৰাই কিছুমান নেতা ইউ পিপলত দিনাখন 1 মাহ আগত জইন কৰিছে আৰু তেখেতসকলে কৈছিল ভেৰগাঁও ব্লক কমিটি ভংগ কৰি দিম বুলি কৈছিল আজি নিজে ইউ পিপলত যোগদান কৰি ধ্বংস হৈ গ'ল আলু নিচিনা লাহে লাহে সব পচি যাব আলু যেনেকা পচি যায় এনেকাকে লাহে লাহে পচি যাব খাম্পা বৰগিৰি পিছত যোগদান কৰিছিল খাম্পা বৰগিৰি আনিছিল আজি খাম্পা বৰগিৰি নিজৰ টিকেট নাই ইউ পিপল দলত যোগদান কৰাৰ পিছত খাম্পা বৰগিৰিৰ ৰাজনৈতিক ভৱিষ্যত আজি ধ্বংস হৈ গ'ল আৰু বেলেগক মই বোলে কি কৰিব বেলেগক নিজৰ পিছত লৈ যায় কি কৰিব এটা সময় নুনাই চিৰফম ব্লক ধ্বংস কৰি দিছিল এজন নেতাই ব্লক কমিটিৰ উমেনৰ প্ৰেসিডেন্ট সেক্ৰেটাৰী পেৰেন্ট বডিৰ প্ৰেসিডেন্ট সেক্ৰেটাৰী ইউথ পিএসইউ মহিলা কমিটিৰ সকলো নেতা কৰ্মী লৈ যাই ফালে বিজেপি যোগদান কৰাইছিল আৰু সেইজন নেতাই মাজে মাজে কয় মোৰ আৰু সমষ্টি নাই মোৰ আৰু সমষ্টি হেৰাল মই মানে কম ইলেকশ্যন খেলিম মোৰ কোনো ঠিকনা নাই তেনেকা ভাষণ দিব আৰম্ভ কৰিছে আৰু মই যোৱাকালি শুনিছো আমাৰ দলত বাদ দি ফালে মানে বিজেপি দলত যোগদান কৰা এজন মহান নেতাই ক'বলৈ আৰম্ভ কৰিছে আমাৰ ভুল হৈ গ'ল বিজেপিত আহি একো পাত্তাই পোৱা নাই তেনেকা ক'বলৈ আৰম্ভ কৰিছে বিটিচিত বিপিএফৰ নিচিনা আৰু ভাল ৰাজনৈতিক দল নাই যোনে বিপিএফৰ কাম কৰে সিয়ে গম পায় বিপিএফৰ পৰা এবাৰ আন দলত যদি গুচি যায় তেওঁলোকে গম পায় আৰু বুজি পায় যে মানে বিপিএফৰ নিচিনা আৰু ভাল মানে ৰাজনৈতিক দল নাই এই কথাবিলাক আপোনালোকে গাঁৱত মহাকালিৰ পৰা ভাষণ দিব লাগিব আৰু আপোনালোকে ক'ব লাগিব ৰাইজক বুজাব লাগিব যে ইউ পিপল দলৰ শাসন কালত 5টা বছৰ আমি কি পালো কিমানজন ল'ৰা ছোৱালী ভেৰগাঁও সমষ্টিৰ পৰা এই ডিমাকুচি অঞ্চলৰ পৰা এই ভেৰগাঁৱৰ পৰা খাগৰাবাৰীৰ পৰা কিমানজন ল'ৰা ছোৱালী চাকৰি পালে এই কথা